ৰাজ্যত ক্ৰমাৎ জটিল হৈ পৰিছে বান পৰিস্থিতি আৰু এই বান পৰিস্থিতিৰ মাজতে প্ৰকাশ পাইছে এক উদ্বেগজনক খবৰ। দেশত বৰ্তমান দিনক দিনে বৃদ্ধি পাইছে জিকা ভাইৰাছৰ সংক্ৰমণ আৰু ইতিমধ্যে জিকা ভাইৰাছত আক্ৰান্ত হৈছে 6জনকৈ লোক। আৰু ইতিমধ্যে এই জিকা ভাইৰাছ সন্দৰ্ভত স্বাস্থ্য বিশেষজ্ঞই ইতিমধ্যে সতৰ্কবাণী জাৰি কৰিছে আৰু বিশেষকৈ এই সতৰ্কবাণী প্ৰেৰণ কৰা হৈছে শিশুসকলৰ বাবে। অৰ্থাৎ যিসকল শিশু আছে বৰ্তমান সময়ত তেওঁলোকৰ দেহলৈ এই জিকা ভাইৰাছ অতি সোনকালে সংক্ৰমণ হয় বুলি ইতিমধ্যে স্বাস্থ্য বিশেষজ্ঞৰ তৰফৰ পৰা জাৰি কৰা হৈছে। আৰু ইতিমধ্যে যেহেতু ৰাজ্যত বৰ্তমান সেমেকা বতৰ আৰু এই সেমেকা বতৰৰ বাবে বহুল ৰূপত এই ৰোগবিধৰ অৰ্থাৎ এই ভাইৰাছবিধ সংক্ৰমণ হোৱা দেখিবলৈ পোৱা গৈছে। আৰু এই বিতং তথ্য আমি গ্ৰাফিক্সৰ ফুল ফ্লেটৰ সহায়ত আমি আপোনালোকলৈ আগবঢ়াইছোঁ। সংহাৰৰ মাজতে প্ৰকাশ পাইছে এক উদ্বেগজনক খবৰ। ভয়াৱহ ৰূপত বৃদ্ধি পাইছে জিকা ভাইৰাছৰ সংক্ৰমণ। সেমেকা বতৰত বৃদ্ধি পাইছে এই ভাইৰাছৰ সংক্ৰমণ। ইতিমধ্যে স্বাস্থ্য বিশেষজ্ঞই জাৰি কৰিছে সতৰ্কবাণী। পুনে জিকা ভাইৰাছত আক্ৰান্ত হৈছে প্ৰায় 6জনকৈ লোক। ভাইৰাছত আক্ৰান্ত 2গৰাকীকৈ গৰ্ভৱতী মহিলা। এৰাণ্ডৱানে অঞ্চলৰ 4জন লোক আক্ৰান্ত হৈছে এই ভাইৰাছত। লগতে এডিছ মহৰ কামোৰৰ বাবে বিয়পি পৰিছে এই ভাইৰাছ। আনহাতে শিশুৰ দেহত এই ভাইৰাছ সোনকালে সংক্ৰমিত হোৱাৰ সম্ভাৱনা ইতিমধ্যে জাৰি কৰা হৈছে। আৰু আমি যিহেতু জনাইছোঁ যে ৰাজ্যত বৰ্তমান বান পৰিস্থিতি দিনক দিনে বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে আৰু এই বান পৰিস্থিতি যিহেতু ক্ৰমাৎ জটিল হৈ পৰিছে আৰু ক্ৰমাৎ জটিল হৈ পৰা বান পৰিস্থিতিত ইতিমধ্যে স্বাস্থ্য বিভাগৰ তৰফৰ পৰা এক উদ্বেগজনক খবৰ প্ৰকাশ হোৱা দেখিবলৈ পোৱা গৈছে। আৰু ইতিমধ্যে দেশত যি জিকা ভাইৰাছ আছে সেই জিকা ভাইৰাছৰ সংক্ৰমণ দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে আৰু শেহতীয়াকৈ পুনেত 6জনকৈ লোক জিকা ভাইৰাছত ইতিমধ্যে আক্ৰান্ত হৈছে আৰু ইয়াৰ পিছতে এতিয়া সমগ্ৰ দেশতে আতংকৰ পৰিৱেশৰ সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে। আৰু ইতিমধ্যে স্বাস্থ্য বিশেষজ্ঞই বিশেষকৈ সতৰ্কবাণী প্ৰেৰণ কৰিছে শিশুসকলক লৈ। অৰ্থাৎ যিসকল শিশু আছে সেই শিশুসকলৰ দেহত অতি সোনকালে এই ভাইৰাছ সংক্ৰমিত হয় বুলি ইতিমধ্যে সম্ভাৱনা জাৰি কৰা হৈছে। আৰু ইতিমধ্যে জানিব পৰা মতে এই ভাইৰাছত আক্ৰান্ত হোৱা আমি যিহেতু জনাইছোঁ যে পুনেত প্ৰায় 6জনকৈ লোক ইতিমধ্যে এই জিকা ভাইৰাছত আক্ৰান্ত হৈছে। আৰু এই ভাইৰাছত আক্ৰান্ত হোৱা 2গৰাকীকৈ হৈছে গৰ্ভৱতী মহিলা। অৰ্থাৎ 2গৰাকীকৈ গৰ্ভৱতী মহিলা এই জিকা ভাইৰাছত আক্ৰান্ত হৈছে বুলি ইতিমধ্যে তথ্য সদৰি কৰা হৈছে। আৰু পুনেত প্ৰায় 6জনকৈ লোক 6টাকৈ নতুন কেছ ধৰা পৰিছে ইতিমধ্যে জিকা ভাইৰাছৰ আৰু তাৰে 2গৰাকীকৈ গৰ্ভৱতী মহিলা বুলি ইতিমধ্যে জানিব পৰা গৈছে। আৰু ইয়াৰ উপৰিও এৰাণ্ডৱানে অঞ্চলত 4জনকৈ লোক ইতিমধ্যে আক্ৰান্ত হৈছে এই জিকা ভাইৰাছত। ইতিমধ্যে যি এৰাণ্ডৱানে অঞ্চল আছে সেই এৰাণ্ডৱানে অঞ্চলত ইতিমধ্যে 4জনকৈ লোক জিকা ভাইৰাছত আক্ৰান্ত হৈছে বুলি ইতিমধ্যে তথ্য লাভ কৰা হৈছে। আৰু ইয়াৰ উপৰিও সেমেকা বতৰত বৃদ্ধি পাইছে এই ভাইৰাছৰ সংক্ৰমণ। অৰ্থাৎ দেশৰ ইতিমধ্যে বিভিন্ন প্ৰান্তত যিহেতু বানে সংহাৰী ৰূপ ধাৰণ কৰিছে আৰু ইতিমধ্যে নেৰানেপেৰা বৰষুণ চলি আছে আৰু তাৰ সমান্তৰালকৈ অসমতো ইতিমধ্যে নেৰানেপেৰা বৰষুণ চলি আছে আৰু অসমৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে বানে ৰুদ্ৰৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে। আৰু সমগ্ৰ উজনিৰ পৰা নামনি অসম বৰ্তমান সমগ্ৰ পানীৰ তলত বুৰ গৈছে। আৰু ইতিমধ্যে এই বানত বুৰ যোৱাৰ বাবে যি এই জিকা ভাইৰাছ আছে সেই জিকা ভাইৰাছৰ সংক্ৰমণ ইতিমধ্যে বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে। আৰু অসমত যিহেতু বৰ্তমান সময়লৈকে জিকা ভাইৰাছৰ সংক্ৰমণ হোৱা নাই, কিন্তু তথাপিও স্বাস্থ্য বিশেষজ্ঞসকলে সতৰ্কবাণী প্ৰেৰণ কৰিছে বিশেষকৈ শিশুসকলৰ বাবে, কিয়নো শিশুসকলৰ দেহত অতি সোনকালে এই জিকা ভাইৰাছৰ সংক্ৰমণ হয় বুলি ইতিমধ্যে তথ্য লাভ কৰা হৈছে। আৰু ইয়াৰ উপৰিও আমি যিহেতু জনাইছোঁ যে পুনেত ইতিমধ্যে 6টাকৈ নতুন কেছ ধৰা পৰিছে এই জিকা ভাইৰাছৰ আৰু তাৰে 2গৰাকীকৈ গৰ্ভৱতী মহিলা বুলি ইতিমধ্যে জানিব পৰা গৈছে। আৰু ইয়াৰ উপৰিও শেহতীয়া কিছু তথ্য আছে এডিছ মহৰ কামোৰৰ ফলত এই জিকা ভাইৰাছৰ সংক্ৰমণ হয় বুলি ইতিমধ্যে জানিব পৰা গৈছে। যি এডিছ মহ আছে আৰু এই এডিছ মহৰ কামোৰৰ ফলতে এই জিকা ভাইৰাছৰ সংক্ৰমণ হয় বুলি ইতিমধ্যে তথ্য লাভ কৰা হৈছে। আৰু আমি যিহেতু জনাইছোঁ যে শিশুসকলৰ দেহত অতি সোনকালে এই ভাইৰাছ সংক্ৰমিত হয় বুলি ইতিমধ্যে লাভ কৰা হৈছে। আৰু বিশেষকৈ শিশুসকলৰ যিসকল অভিভাৱক আছে সেই অভিভাৱকসকলে এতিয়া সতৰ্ক হৈ থাকক, কিয়নো নিজৰ শিশুসকলক লৈ, কিয়নো এই জিকা ভাইৰাছে অতি তৎক্ষণাতে শিশুসকলক আক্ৰান্ত কৰে। অৰ্থাৎ শিশুসকলৰ দেহত অতি সোনকালে সংক্ৰমিত হয় এই জিকা ভাইৰাছ। আৰু এই জিকা ভাইৰাছৰ ইতিমধ্যে পুনেত 6জনকৈ লোক আক্ৰান্ত হৈছে আৰু ইয়াৰে 2গৰাকী মহিলা গৰ্ভৱতী মহিলা বুলি ইতিমধ্যে বৰ্তমান সময়ত জানিব পৰা গৈছে। আৰু এই সেমেকা বতৰৰ বাবে এই জিকা ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পোৱা হৈছে বুলি ইতিমধ্যে স্বাস্থ্য বিশেষজ্ঞৰ তৰফৰ পৰা স্পষ্টভাৱে জাৰি কৰা দেখিবলৈ পোৱা গৈছে। আৰু আমি পুনৰ জনাইছোঁ যে ৰাজ্যত যিহেতু বান পৰিস্থিতিয়ে ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে, এক অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে সমগ্ৰ ৰাজ্যতে। আৰু তাৰ সমান
সমান্তৰালকৈ অকল অসম বুলিয়ে নহয় সমগ্ৰ দেশতে অৰ্থাৎ দেশৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে জিকা ক্ষমা কৰিব ইতিমধ্যে বানে ইতিমধ্যে কাল ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে আৰু শেহতীয়া কিছু তথ্য আহি পৰিছে এই ভাইৰাছ সন্দৰ্ভত আৰু ইতিমধ্যে যিহেতু সমগ্ৰ দেশৰ বিভিন্ন প্ৰান্ত ইতিমধ্যে পানীৰ তলত বুৰ যোৱা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে ডেংগু বা মেলেৰিয়াৰ সমান্তৰালকৈ এতিয়া যি জিকা ভাইৰাছ আছে সেই জিকা ভাইৰাছৰ মাত্ৰাও ইতিমধ্যে বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে আৰু শেহতীয়াকৈ পুনেত 6জনকৈ লোক ইতিমধ্যে জিকা ভাইৰাছত আক্ৰান্ত হৈছে আৰু এই 6জনৰ দুগৰাকীকৈ গৰ্ভৱতী মহিলা বুলি ইতিমধ্যে তথ্য লাভ কৰা হৈছে আৰু বিশেষকৈ শিশুসকলৰ ওপৰত প্ৰাধান্য দিয়া উচিত অভিভাৱকসকলে কিয়নো এই অভিভাৱকসকলে শিশুসকলৰ ওপৰত গুৰুত্ব প্ৰদান কৰা উচিত কিয়নো শিশুসকলৰ দেহত অতি সোনকালে এই জিকা ভাইৰাছে সংক্ৰমণ কৰিব পাৰে বুলি ইতিমধ্যে স্বাস্থ্য বিভাগৰ তৰফৰ পৰা স্পষ্টভাৱে জাৰি কৰা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ পিছতে এই খবৰ প্ৰকাশ হোৱাৰ পাছতে ইতিমধ্যে এই উদ্বেগজনক খবৰ প্ৰকাশ হোৱাৰ পাছতে এতিয়া আতংকিত হৈ পৰিছে সমগ্ৰ দেশবাসী